VBP আইডিয়া 26 চনৰ বিষয় হিচাপে মই আপোনালোকক শাৰীৰিক স্বাস্থ্যৰ প্ৰতি কিদৰে যত্ন ল'ব লাগে তাৰ বিষয়ে জনাম। শৰীৰটো লৰচৰ কৰক। শাৰীৰিক কাৰ্যকলাপৰ দিশত সৰু সৰু পদক্ষেপ আপোনাৰ স্বাস্থ্যৰ এক বৃহৎ পৰিৱৰ্তন আনে। সপ্তাহত বেছিভাগ দিনতে কমেও 30 মিনিট মধ্যমীয়া কাৰ্যকলাপ কৰাৰ লক্ষ্য ৰাখক। এইটো আপোনাৰ স্বাস্থ্যৰ পাৰ্কত খোজ কঢ়া, পৰিয়ালৰ সৈতে চাইকেল চলোৱা বা ব্যায়াম শ্ৰেণীত যোগদান কৰা হ'ব পাৰে। স্বাস্থ্যকৰ খাদ্য আৰু পুষ্টি। ভিডিঅ'ত দেখা গৈছে সতেজ উৎপাদিত সামগ্ৰী আৰু স্বাস্থ্যকৰ খাদ্যৰ ছবি। সঠিক পুষ্টিয়ে শৰীৰক ইন্ধন যোগাওক। স্বাস্থ্যসন্মত খাদ্যই সুস্থতাৰ ভেটি। আপোনাৰ প্লেটখন ৰঙীন ফল-মূল, প্ৰটিন আৰু শস্যৰে ভৰোৱাক মনোনিৱেশ কৰক। প্ৰচেছড খাদ্য, অত্যাধিক চেনি আৰু অস্বাস্থ্যকৰ চৰ্বি সীমিত কৰিবলৈ চেষ্টা কৰক। প্ৰিভেণ্টিভ কেয়াৰ এণ্ড চেকআপ। ভিডিঅ'ত দেখা গৈছে এজন ৰোগীয়ে চিকিৎসকৰ সৈতে কথা পতাৰ ছবি। লক্ষণৰ বাবে অপেক্ষা নকৰিব। প্ৰতিৰোধমূলক যত্নত অগ্ৰাধিকাৰ দিয়ক। নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰাটো আপোনাৰ দীৰ্ঘম্যাদী স্বাস্থ্যৰ বাবে ল'ব লগা অন্যতম সক্ৰিয় পদক্ষেপ। ফলত চিকিৎসকে সম্ভাৱ্য সমস্যাসমূহ আগতীয়াকৈ ধৰিব পাৰে, প্ৰায় সেইবোৰৰ গুৰুতৰ সমস্যাত পৰিণত হোৱাৰ আগতেই। টিকাকৰণ, মেমগ্ৰাম, কলনস্কপিৰ দৰে পৰীক্ষা আৰু ৰক্তচাপ আৰু কলেষ্ট্ৰলৰ মৌলিক পৰীক্ষাৰ বিষয়ে আপুনি অৱগত হোৱাটো নিশ্চিত কৰক। নিয়মিত পৰীক্ষা-নিৰীক্ষা দীৰ্ঘদিনীয়া অৱস্থা পৰিচালনাৰ মূল চাবিকাঠি, আৰু আপুনি আপোনাৰ সম্প্ৰদায়ত আগন্তুক বছৰবোৰলৈ সুস্থ আৰু সক্ৰিয় হৈ থাকিব পৰাটো নিশ্চিত কৰা। স্বাস্থ্য কোনো লটাৰী নহয়, ই এক কৌশল।